হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক যিখন ক্লাছ 10ৰ ইউনিট টেষ্টৰ কাৰণে চেম্পল পেপাৰ এখন বনাই দিছিলোঁ। 3টা চেপ্টাৰ যিকেইটা আমি পঢ়াইছিলোঁ, চেপ্টাৰ 1, 2, 3, এই চেপ্টাৰকেইটাৰ এখন 50 নম্বৰ পেপাৰ বনাই দিছিলোঁ। আৰু সকলোকে মই কৈছিলোঁ যে গোটেইকেইটা ছাবজেক্টৰে মই দিছিলোঁ, কৈছিলোঁ যে তোমালোকে মোক ছাবমিট কৰিবা, মই তোমালোকক দেখাই দিম ক'ত কেনেকৈ লিখিব লাগে আৰু নম্বৰ দি দিম। তো প্ৰথম কথাটো হ'ল, ইয়াতে 25টা মই MCQ ৰাখিছিলোঁ, কাৰণ আধা যিহেতু MCQ আহিব ধৰা, সেই হিচাপত 25টা MCQ ৰাখিলোঁ। MCQ অলৰেডি আমাৰ মক টেষ্টত হৈয়ে থাকে, গতিকে তোমালোকে MCQখিনিতো কৰিয়ে থাকা, ঠিক আছে। তো MCQৰ কাৰণে মই কৰি মানে দেখাই নিদিওঁ আৰু এনচাৰটো কি হয়, তোমালোকে জানিবাই, কাৰণ মক টেষ্ট আমাৰ থাকে, তাত তোমালোকে নিজক টেষ্ট কৰিব পাৰা। আজি এই ভিডিঅ'টোত মই দেখাম তোমালোকক দীঘল প্ৰশ্নবিলাক কেনেকৈ লিখিব লাগে মানে, ঠিক আছে। কাৰণ এই চেম্পল পেপাৰখন বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে তোমালোকে গম পোৱা যে লিখা বস্তুবিলাক কেনেকৈ লিখিব লাগে, ঠিক আছে। তো বহুতকেইজনে মোক মেথছৰ পেপাৰ পঠালা, মই তোমালোকক ডাইৰেক্ট ওপৰৰ প্ৰশ্নকেইটা বাদ দিলোঁ 26 নম্বৰৰ পৰা, ঠিক আছে। আমাৰ মেইন এম যে আমি কেনেকৈ লিখিব লাগে। এতিয়া 26 নম্বৰ প্ৰশ্নটো কি আছিলে যে মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব লাগে, ঠিক আছে। তো মই যদি এইটো চাওঁ, গুণফল হিচাপে 156, 2ৰে কাটিলে 78, 2ৰে 39, 3ৰে 13, 2 স্কুৱেৰ ইনটু 3 ইনটু 13, গুড। এনেকৈ পাৰিলে তুমি 1 নম্বৰ পাই যাবা। আৰু এটা কথা, তোমালোকে নিজৰ হেণ্ড ৰাইটিংটো চাই গম পাই যাবা তোমালোকৰে পেপাৰ হয় আৰু, কাৰণ মই সকলোৰে নামবিলাক দেখুওৱা নাই প্ৰাইভেচি ইছ্যুৰ কাৰণে। নেক্সট সুধিছে কে কি মানৰ বাবে x+2y আৰু 5x + ky অসংগত হ'ব, ইনকনচিষ্টেণ্ট, ঠিক আছে। ইনকনচিষ্টেণ্ট হ'বলৈ কি আছিলে, a1/a2 = b1/b2 নট ইকুৱেল টু c1/c2, ঠিক আছে। তো এইটো তেওঁ কৰি চাইছে ধুনীয়াকৈ, x+2y - 3, ঠিক আছে। মই ওপৰে ওপৰে চাই গৈ আছোঁ, ইয়াতে a1 কিমান, b1 কিমান, c1 ধুনীয়াকৈ মই যেনেকৈ ক্লাছত লিখিব দিছোঁ এই একজেক্ট তেনেকৈ লিখিছোঁ, তো সেইটো কাৰণে মোৰ ভাল লাগিছে, ঠিক আছে। মই সদায় এনেকৈ লিখিব দিওঁ, কাৰণ পৰীক্ষা বহীত যেতিয়া চাব ন, গম পাব লাগিব যে a1 কি হয়, b1 কি হয়, c1 কি হয়, মই তেনেকৈ লিখিব দিছোঁ, ঠিক আছে। তো তাৰপিছত ধুনীয়াকৈ লিখিছে অসংগত হোৱাৰ চৰ্ত এইটো হয়, ইয়াৰ পৰা এইটো হয়, ইয়াৰ পৰা কেৰ ভেলু পাই গ'লোঁ, ধুনীয়াকৈ প্ৰপাৰলি লিখা হৈছে। এইটো পাৰফেক্ট এনচাৰ হয়, ঠিক আছে। ফুল মাৰ্কছ পাবৰ কাৰণে এই a1 b1 এনেকৈ লিখি ল'ব লাগিব। এটা দ্বিঘাত বহুপদ লিখা যাৰ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে 0 আৰু √5। তো x² + √5 লিখিছে। মোৰ মতে এইটো নহ'ব চাগে, শূন্য দুটাৰ যোগফল আৰু গুণফল 0 আৰু হ'ব লাগে। যিহেতু 1 নম্বৰ আছে, তো ইয়াতে আই থিংক 1 নম্বৰৰ কাৰণে এইটো দিব পাৰে, কিন্তু এনেকুৱা প্ৰশ্ন লিখিব আহিলে 2 নম্বৰে আহিব, তেতিয়া তুমি প্ৰপাৰ ষ্টেপখিনি লিখি দিবা, ঠিক আছে। মই যেনেকৈ ক্লাছত লিখাই দিছিলোঁ। তাৰপিছত হৈছে মাত্ৰা 3 থকাৰ কিমানটা শূন্য হ'ব, 29টো, 3টা, য়েছ। 30টো কি সুধিছিলে, ৰৈখিক সমীকৰণৰ আৰ্হিটো, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো। এইটোতো দ্বিঘাত সমীকৰণহে লিখিলা, প্ৰশ্নটো ভালকৈ পঢ়ি চাবা। ৰৈখিক সমীকৰণৰ আৰ্হিটো লিখিব আহিলে এনেকৈ লিখিবা, চোৱা, ax + by + c = 0, তলত লিখিবা য'ত কি x আৰু y চলক আৰু a b c কনষ্টেণ্ট, ধুনীয়াকৈ লিখি দিব লাগিব, ঠিক আছে। তাৰপিছত সুধিছে দিয়া আছে এইটো লসাগু উলিয়াব লাগে। তো 306 আৰু 657 গসাও এইটো, লসাগু এইটো উলিয়াব লাগে। তো আমি জানো যে এইটো অ'কে। তাৰপিছত ইয়াৰ পৰা উলিয়াইছা, মই এনচাৰটো চাই থকা নাই আৰু মই জাষ্ট চাইছোঁ তোমালোকে কেনেকৈ কৰিছা, তো এইটো ঠিকেই হৈছে। নেক্সট, প্ৰমাণ কৰা যে এইটো অপৰিমেয় সংখ্যা, এনেকুৱা এটা প্ৰশ্ন আহিবই। বিৰুদ্ধভাৱে ধৰা হ'লৰ আগত লিখি দিবা বিৰুদ্ধভাৱে, তেতিয়াহে তোমালোকক মানে ভালকৈ মাৰ্কছ দিব। বিৰুদ্ধভাৱে আমি উল্টাকৈ ধৰিছোঁ ন, দেয়াৰফৰ এইটো হয় য'ত অখণ্ড আৰু 1 মিনিট মইতো এনেকৈ লৈ লওঁ, অ'কে, অখণ্ড আৰু কিউ নট ইকুৱেল টু 0, তাৰপৰা তুমি এইটো পালা √3 = এইটো। ইয়াত এইটো বস্তু পৰিমেয় হয়, দেয়াৰফৰ √5 অপৰিমেয়। কিন্তু আমি জানো যে √5 অপৰিমেয় সংখ্যা, অ'কে, আমাৰ ধাৰণা ভুল, সেইবাবে এইটো অপৰিমেয় সংখ্যা, ঠিক আছে। এইটো মাৰ্কছ পাবা, কিন্তু মই লিখা নিচিনাকৈ আৰু দুটা লাইন ইয়াতে এড কৰি দিবা, মই যেনেকৈ ক্লাছত এনচাৰকেইটা লিখিছিলোঁ, ঠিক আছে। তাৰপিছত আহিছে বহুপদটোৰ শূন্যকেইটা উলিওৱা। এইটো কৰিছা, মই যেনেকৈ শিকাইছোঁ ই একজেক্ট তেনেকৈ কৰিছে, বঢ়িয়া। শূন্যকেইটা উলিয়াব লাগে, দেয়াৰফৰ এইটো হয়, শূন্য দুটা ইমান, ঠিক আছে। এইটো পূৰা পাৰফেক্ট কাৰেক্ট হৈছে। 34টো শূন্য দুটা যোগফল আৰু গুণফল, য়েছ, এনেকুৱা এটা প্ৰশ্ন আহিব। ধৰা হ'ল বহুপদটো এইটো, শূন্য দুটা আলফা বিটা, আলফা প্লাছ বিটা এইটো, দেয়াৰফৰ -b/a = এইটো হয়, c/a এইটো,
therefore এইটো পালা ওকে ঠিক আছে তো এনেকৈ লিখি দিবা মই ওপৰৰ পৰা চাই গৈছোঁ মই জাষ্ট চাইছোঁ তোমালোকে ষ্টেপবিলাক ভালকৈ লিখিছা নাই কেৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ কোনো সমাধান নাথাকিব 35টো অ'কে 35টো সমাধান কৰিব দিছে প্ৰতিস্থাপন পদ্ধতিৰে x ইকুৱেলটো উলিয়াই লৈছা তাৰপিছত ইয়াত বহাই দিছা ওকে ঠিক আছে ওকে মই এনচাৰটো মিলাই চোৱা নাই কিন্তু মই ষ্টেপবিলাক চাইছোঁ 36 কে কি মানৰ বাবে কোনো সমাধান নাই মানে এইটো বস্তু অথনি নিচিনা ছেম ঠিক আছে ঠিকে আছে 37 এখন আয়তাকাৰ বাগিচাৰ দিগ ইয়াৰ প্ৰস্থতকৈ 4 মিটাৰ বেছি তো লিখিছে কি অৰ্ধ পৰিসীমা ধৰা হ'ল প্ৰস্থ x মিটাৰ দিগ x + 4 মিটাৰ অৰ্ধ পৰিসীমা 36 মিটাৰ হ'লে বীজগণিতীয়ভাৱে প্ৰকাশ কৰা আৰু দিগ প্ৰস্থ উলিওৱা অৰ্ধ পৰিসীমা অৰ্ধ মানে আধা পৰিসীমা আধা এনেই পৰিসীমা মানে গোটেইখিনি যোগফল তাৰ আধা হ'লে দিগ প্লাছ প্ৰস্থ ঠিক আছে আই হোপ ঠিকে আছে বস্তুখিনি চাই থকা নাই আৰু ঠিকে আছে ছেকশ্যন ডি ৰুটটো অপৰিমেয় সংখ্যা এইটো সাধাৰণ উৎপাদক নাই এনেকৈ নিলিখি ইহঁতৰ সহমৌলিক বুলিও লিখিব পাৰা ডাইৰেক্ট ঠিক আছে বাকী চোৱা নাই আৰু ঠিক আছে কাৰেক্ট হৈছে 39টো এটা ভগ্নাংশৰ লব আৰু হৰ দুইটাৰ লগত 2 যোগ কৰিলে 9/11 হয় যদি লব আৰু হৰ দুইটাৰ লগত 3 যোগ কৰা হয় তেনে 5/6 হয় এইটো ফাৰ্ষ্ট এইটো কৰিলা তাৰপিছত আকৌ নেক্সট ষ্টেপটো কৰিছা কেলকুলেশ্যন যদি মিষ্টেক হৈছে তোমালোকে চাবা কাৰণ দীঘল প্ৰশ্ন হয় ন আৰু বহুতে মোক ছাবমিট কৰিছা তো জল্দি কৰি দিব দিগদাৰ হয় ঠিক আছে তো এখন পেপাৰ হ'ল আমি নেক্সট পেপাৰখনত যাম আৰু এজনে পঠাইছিলে মোলৈ ঠিক আছে আমি MCQখিনি বাদ দিছোঁ তাৰপিছতে ইয়াতো যদি মই চাওঁ ঠিকে আছে 1 নিদিলেও হ'ল ঠিক আছে 1টো নিদিলেও হ'ল দুটা সমীকৰণ অসংগত হয় তেতিয়া 27 নম্বৰটো ঠিক আছে ধুনীয়া এইটো বস্তু ন তুমি এটা কাম কৰিবা চোৱা এইটো তোমাৰ এটা বস্তু ভুল হৈছে ইয়াৰে C1 যে এইটো নহয় কিয় জানানে এইটো বস্তু এইফালে নিব লাগিব ন তেতিয়াহে তো এইটো এইফালে নিলে কি হ'ব 2y - 3 অথনিটো মই দেখাই দিছিলোঁ ন তো ইয়াতে C মাইনাছত আহিব ঠিক আছে ইয়াত চোৱা বস্তুটো এনেকুৱা হৈ আছে ঠিকে ইয়েছ চোৱা এইটো 3টো এইফালে নিব লাগিব আমি ঠিক আছে তাৰপিছত দ্বিঘাত বহুপদটো ইমান কোনটো নেক্সট এইটো ভালকৈ ধৰিব পৰা নাই দেই তুমি চাই ল'বা একবাৰ মই কৰা নিচিনাকৈ বাৰু কৰিছা ঠিকে আছে 0 দুটা আমি নেক্সট কোনটো কৰি লাগে 34টো কৰিছা আই থিংক ৰুটটো আৰু 1/3 ওকে দ্বিঘাত বহুপদটোৰ 0 এইটো ধৰিছা দ্বিঘাত বহুপদটো আদৰ্শ ৰাখি x² এইটো নকৰিবা এইটো ভুল হৈছে ঠিক আছে এইটো 0 মাৰ্কছ দিব কাৰণ কিয় এইটো বস্তু হ'ল মই MCQৰ বাবে কৰাইছিলোঁ ঠিক আছে এইটো বস্তু তুমি ইয়াত এপ্লাই নকৰিবাই অলপ আগত যে কৰিছিলে ধুনীয়াকৈ ax² + bx + c ধৰি ল'ব লাগিব তাৰপিছত আলফা প্লাছ বিটা ইকুৱেল টু -b/a কৰিবা তেনেকৈ কৰিবা ঠিক আছে এইটো মেথড এপ্লাই নকৰিবা মই এইটো MCQৰ কাৰণেহে কৰাইছিলোঁ শ্বৰ্টকাটটো এইটো প্ৰতিস্থাপন পদ্ধতিৰে আই হোপ ঠিকে আছে চাগে নেক্সটটো আকৌ তোমাৰ এই কনচেপ্টটো ক্লিয়াৰ নাই মই একেবাৰতে ক্লিয়াৰ কৰি দিছোঁ চোৱা এইটো 1টো এইফালে নিব লাগিব আমি চব এটা লাইনত লিখোঁ আৰু এইফালে আমি 0 কৰোঁ মই ক্লাছতো শিকাইছোঁ তো ইয়াতে মাইনাছ আহিব ঠিক আছে চিমিলাৰলি এই গোটেই বস্তুটো আমি এইফালে নিব লাগিব ঠিক আছে এনচাৰ ঠিকেই ওলাব পাৰে কিন্তু তোমাৰ কৰাটো ভুল হৈছে বাগিচাখনৰ বস্তুটো প্ৰস্থ ইমান দিঘ ইমান ঠিক আছে ঠিকে আছে দিঘ ইমান আৰু প্ৰস্থ ইমান উল্টাকৈ কিয় কৰিছা প্ৰথম x লিখা তাৰপিছত এইটো কৰা চিমিলাৰলি প্ৰথম x + 4 লিখা তাৰপিছত এইটো কৰা ৰুটটো এটা অপৰিমেয় সংখ্যা দুয়োফালে বৰ্গ কৰি ইমান ঠিকে আছে তাৰপিছৰ প্ৰশ্নটো এইটো ন ওকে বাকীখিনি ঠিকে আছে ফাৰ্ষ্টৰ বস্তুকেইটা তুমি চাই ল'বা নেক্সটখন চাই দিছোঁ MCQখিনি বাদ দিলোঁ 26 নম্বৰ প্ৰশ্নটো ঠিক আছে 27 নম্বৰটো x + 2y = 3 এইটো ইমান ইয়েছ চোৱা এনেকৈ কৰিছে ন এনেকৈ কৰিবা ধুনীয়াকৈ বস্তুখিনি এফালে লিখি ল'বা তাৰপিছত এনেকৈ লিখি ল'বা মই যেনেকৈ শিকাইছোঁ তেনেকৈ কৰিছে ঠিক আছে আৰু
এই লাইনটো লিখি দিয়াৰ কাৰণে আৰু অলপ ভাল হৈছে চোৱা k 10 মানৰ বাবে x + 2y আৰু এইটো সংগত হ'ব ধুনীয়াকৈ যদি লাইনটো লিখিও দিব পাৰা তেতিয়া আৰু ভাল হ'ব শূন্য দুটাৰ যোগফল আৰু গুণফল ইমান দ্বিঘাত বহুপদটো হ'ব এই মেথডটো এপ্লাই নকৰিবা 1 নম্বৰ থাকিলেও এপ্লাই নকৰিবা ঠিক আছে এই মেথডটো ইউজ নকৰিবা মাত্ৰা 3 থকাৰ 3টা শূন্য থাকিব এইটো হয় ঠিক আছে বাৰু দিয়া আছে সংখ্যা দুটা এইটো লসাগু আৰু আমি এইটো উলিয়াব লাগে সংখ্যা দুটা a আৰু b ধৰি লৈছা ওকে ঠিক আছে 5 - √3 আমি পৰিমেয় বুলি ধৰি লৈছোঁ বিৰুদ্ধভাৱে ধুনীয়াকৈ লিখিছে চোৱা বিৰুদ্ধভাৱে শব্দটো মেনশ্যন কৰিবা ঠিক আছে সহমৌলিক হয় বাকীখিনিতো মই লিখা নিচিনাই লিখিছে বাৰু তাৰপিছত এইটো উলিয়াব লাগে ঠিক আছে সেম হৈছে অথনি নিচিনাই বাকীকেইটাৰ নিচিনা এনেকৈ কৰিবা ঠিক আছে ধুনীয়াকৈ শূন্য দুটাৰ গুণফল ইমান সমষ্টি ইমান therefore বহুপদটো ইমান ধুনীয়াকৈ কৰিবা ঠিক আছে বস্তুখিনি মিলাই ঠিক আছে এইটো ঠিক আছে বাকী মই ওপৰৰ পৰা চাই গৈছোঁ হে মোৰ বহি চোৱাৰ ইমান অভ্যাস নাই মানে ঠিক আছে বিৰুদ্ধভাৱে আমি ধৰোঁ যে ৰুটটো অপৰিমেয় সংখ্যা ওকে সহমৌলিক ঠিক আছে দুই পক্ষক বৰ্গ কৰি ধুনীয়াকৈ লিখিছে এই লিখাখিনি ভালকৈ চাবা এই লিখাখিনি ঠিক আছে এই লিখাখিনি ভালকৈ চাবা ধুনীয়াকৈ লিখিছে তাৰপিছত আকৌ অথনিৰ প্ৰশ্নটো ঠিক আছে ওকে এইজনৰ মই চালোঁ নেক্সট MCQখিনি বাদ দিওঁ ৰখা বাকীখিনি চাই আছোঁ কি কৈছে এক্সপ্ৰেছ দিছ ধুনীয়াকৈ এনেকৈ কৰি দেখাব পাৰিলেও ভাল একো নাই কৰি দেখাব পাৰা এইটো বস্তু এনেকৈ নিলিখিবা এইটো আগৰ কেইজনে যেনেকৈ লিখিছে 2 স্কুৱেৰ এনেকৈ দি দিবা ঠিক আছে বাকী এইটো কৰিব দিছে এইটো ভুল হৈছে কি ভুল হৈছে মই অথনি এজনক দেখাইছিলোঁ কি 3টো এফালে আনিব লাগিব তো এইটো -3 হ'ব তেতিয়া -7 হ'ব ঠিক আছে এনচাৰ ঠিকেই ওলাব পাৰে আই ডোণ্ট ন' বাট ভুলটো ভুল ঠিক আছে ভুল হ'লে এইটো 1 নম্বৰ আছে যিহেতু কাটি দিব let us assume to the contrary yes বিৰুদ্ধভাৱে to the contrary মেনশ্যন কৰিবা ঠিক আছে তো তাৰপিছত এইটো হ'ল our assumption is wrong ঠিক আছে find the zeros of this polynomial আমি উলিয়াব লাগে ইয়াৰ পিছত 0 নুলিয়ালা দেখোন 0টো উলিয়াই দিবা x + 2 = 0 ইয়াৰ পৰা এইটো ওলাল x + 5 = 0 ইয়াৰ পৰা ওলাল এই বস্তুটো ভুল হৈছে কি ভুল হৈছে মই আকৌ কৈছোঁ এইটো বস্তু আমি এফালে আনিব লাগিব একেটা যোনটো তোমালোকে বহুতে মিষ্টেক কৰি আছে আই থিংক এইটো বস্তু কিছুমানৰ মিষ্টেক হ'ব তো এইটো ভালকৈ চাবা দেই এইটো বস্তু মই ক্লাছত বাৰে কৈ আছিলোঁ তো লেংথ আৰু ব্ৰেড লেংথ L ধৰিলা ঠিক আছে L - B 4 হয় ওকে তো হাফ পেৰিমিটাৰ L + B ঠিকে আছে ধুনীয়াকৈ উলিয়াই দিছা কিন্তু Lটো উলিয়ালা তাৰপিছত Bটো ক'ত গ'ল Bটো উলিয়াব লাগিব তাৰপিছত লিখি দিবা লেংথ ইমান ব্ৰেড ইমান কুৱেশ্যন কেইটা নিলিখা হ'লেও হয় এনেই টাইম ৱেষ্ট হ'ল তোমাৰ x/y এইটো এটা পালা ধুনীয়াকৈ মিলাইছে ঠিক আছে ওকে চ' আই হোপ এইখিনি এইটো চালোঁ মই নেক্সট আৰু এজনৰ চাওঁ এইটো তুমি এনেকৈ নিলিখিবা কেনেকৈ লিখিবা 2 স্কুৱেৰ লিখিবা ঠিক আছে এইটো জেগাত বাকী C1 ঠিক আছে এইটো ভুল হোৱা নাই বাৰু ঠিক আছে ওকে নেক্সট এইটো zeros of the polynomial √5 therefore the equation is x² + লাষ্টত ভালকৈ লিখি দিবা 0টো কিয় লিখিছা x² + √5 লাষ্টত এনেকৈ লিখি দিবা ঠিক আছে 331 ঠিক আছে let us assume that ইয়াৰ ওপৰত লিখিবা কি অলপ আগত এজনে লিখি দিছিলে to the contrary that এইবিলাক ইমানখিনিলৈকে আচ্ছা তুমি আগৰটো মানে কৰি দেখাই দিছা য়েছ কৰিব পাৰা
আগৰটো কৰি দেখাই দিব পাৰা, কিন্তু তুমি মাৰ্কছটো চাবা, ইয়াতে ওপৰত যোনটো আছিলে ন, এইটো 2 নম্বৰ আছিলে। তো এই পাৰ্টটো নকৰা হ'লেও হয় আই থিংক, ঠিক আছে। তো কৰি দিয়াটো ভাল, নকৰিলেও মাৰ্কছ দিব, 2 নম্বৰহে আছে, ঠিক আছে। ঠিক আছে, এইটো ঠিক আছে, বাকীকেইটা মই চোৱা নাই আৰু। তাৰপিছত গাৰ্ডেনটোৰ কাৰণে কৰিছা এইটো y = x+4 আৰু x+y = 36। x+y 36 কি হয়, কেনেকৈ পালা সেইটো ক'ব লাগিব নহয়। x+y 36 কেনেকৈ পালা? হাফ পেৰিমিটাৰ, অৰ্থাৎ হাফ ইনটু এইটো 2l + b = কিমান হয়, তো ধুনীয়াকৈ ক'ব লাগিব ন। আই থিংক এইটো তোমাৰ অকণমান খেলিমেলি হৈছে, ঠিক আছে। এই বস্তুটো চাবা ভালকৈ, সেইটো কাৰণে তোমাৰ চাগে কিবা এটা খেলিমেলি হ'ব পাৰে, ঠিক আছে। এইটো চাবা। তাৰপিছত এইটোতো পাৰফেক্ট, এইটো একজেক্ট মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিলেই হ'ল, ঠিক আছে। টু দ্য কণ্ট্ৰেৰী, য়েছ, এইটো ধৰি ল'বা। অ'কে, চ' আই থিংক এইটো গ'ল। নেক্সট আৰু এখন আছে, কোনটো প্ৰশ্ন কৰিলা তুমি? 3, 4, 5 অপশ্যনকেইটা ফাৰ্ষ্ট কৰিছা। তো 26ৰ পৰা মই চাওঁ, ঠিক আছে। 1 কেইটা নিলিখিলেও হ'ল। ছাম অফ দি 0 days, এইটো ভুল হৈছে, এনেকৈ নকৰিবাই, ঠিক আছে। এইটো ক'তো কিতাপত মেনশ্যন নাই, এইটো ভুল হৈছে। যেনেকৈ বাকীকেইজনে কৰিছে তেনেকৈ কৰিবা, এইটো ঠিক আছে। ইমান ডাইৰেক্ট নিলিখিবা, ঠিক আছে। তোমাৰ হেণ্ডৰাইটিংকেইটা ভাল আছে কিন্তু, তো জাষ্ট এনেকৈ লিখিবা নাই, HCF × LCM = কি, প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ, যেনেকৈ মই ক্লাছত কৰাই দিছোঁ তেনেকৈ। ইমান ডাইৰেক্ট নিলিখিবা, ঠিক আছে। ন' ডাউট তোমাৰ কাৰেক্ট হৈছে, কিন্তু ডাইৰেক্ট নিলিখিবা, অকণমান লিখিবা দুটা বস্তু। টু দ্য কণ্ট্ৰেৰী, য়েছ, ঠিক আছে। এইটোতো ঠিকেই আছে। 0 ছাৰ, অ'কে। ছাম অফ দ্য জিৰ'জ দিছ, এইটো মেথড এপ্লাই নকৰিবা। এইটো মই অকল MCQ কাৰণে বাৰে বাৰে কৈ আছোঁ, দিছ মেথড ইজ অনলি ফৰ MCQ কাৰণেহে কৰিবা, এইটো ঠিক আছে। অ'কে, চ' এইকেইটা চাই দিলোঁ, মেথছৰ কেইটা যিমান জল্দি পাৰি। কাৰণ চোৱা, মই পেপাৰ চোৱাত ইমানো এক্সপাৰ্ট নহয়, মই জাষ্ট তোমালোকক এটা থুলমূল আইডিয়া দিবৰ কাৰণেহে মই এই চেম্পল পেপাৰকেইখন বনাইছিলোঁ, আৰু তোমালোকে প্ৰেক্টিছ কৰিছা, ভাল লাগিছে। নেক্সট মই ছায়েন্সৰ কাৰণে এটা দি দিম।